আপোনালোকৰ যদি বাজেট কম আছে, টকা পইচা কম আছে, আপোনালোকে ঘৰৰ কাম ষ্টাৰ্ট দি দিয়ক। আৰু ষ্টাৰ্ট দিলে ঘৰৰ কাম যদি এবাৰ আপোনালোকে ষ্টাৰ্ট দিয়ে তেতিয়াহ'লে আপোনালোকে চাব এটা না এটা উপায়ত আপোনাৰ ঘৰৰ কাম হৈ আছে। আৰু যদি ষ্টাৰ্ট নিদিয়ে তেতিয়াহ'লে পইচাকেইটা এনেই খৰচ হৈ যাব। সেইটো কাৰণে কৈছোঁ, যদি আপোনালোকে RCC বনাব বুলি আশা কৰিছে, RCC ঘৰ বনালে আপোনাৰ দুটা লাভ আছে। ধৰি লওক RCC বনালে আপোনালোকৰ ক'ৰবাত মানুহৰ আছে যে টাউন অঞ্চলত আপোনালোকৰ জেগাৰ অসুবিধা হয়, কাপোৰ চাপোৰ শুকাবলৈ অসুবিধা হয়। আৰু যদি আপোনালোকে ছাদখন মাৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ তলত যিমান মাটি আছে গোটেই মাটিখিনিত যদি ঘৰ বনাই দিয়ে, আকৌ ওপৰত আপোনালোকে জেগাটো পাই যাব, কাপোৰ চাপোৰ শুকুৱাব পাৰিব। আকৌ ওপৰত আপোনালোকে বাবে যদি আকৌ ৰুম বনাব পাৰিব। সেইটো কাৰণে আপোনালোকৰ বাজেট কম থাকিলেও আপোনালোকে এখন ছাদ হ'লেও মাৰি দিয়াটো মোৰ হিচাপত ভাল। এখন ছাদ যদি আপোনালোকে মাৰে তেতিয়াহ'লে আপোনালোকে কম টকা খৰচ কৰি ফাউণ্ডেশ্যন যদি একতলা দিয়ে তেতিয়াহ'লে ইমান টকা নাযায়। জালিটো আপোনালোকে 3.5 ফুট জালি দি পেলাই 4 চুতা ৰড দি পেলাই পোষ্টত 4 চুতা ৰড ছড়াল দি পেলাই আপোনালোকে 6 mm কয়েল দি ৰিং বনাই আপোনালোকে ঘৰৰ কাম কৰিব পাৰিব। টকা কম খৰচা হ'ব। আৰু ছাদৰ যিটো আমাৰ ৰড বান্টিং আছে, ৰড বান্টিঙত আপোনাৰ বিভিন্ন ধৰণৰ বান্টিং আছে। কিছুমান বান্টিং আছে আপোনাৰ ৰড কম যায়। আকৌ এইটো নাভাবিব যে ৰড কম দিলেই ছাদখন কমজোৰ হৈ যাব, সেয়া নহয়। মেইন হ'ল আপোনাৰ ছাদৰ ৰড বান্টিঙৰ লগত কথা। আমি এটা বান্টিং দিওঁ আপোনালোকৰ ধৰি লওক 1000 স্কুৱেৰ ফুট ছাদত এটা বান্টিং আছে আপোনাৰ 1000 স্কুৱেৰ ফুট হ'লে 10 কুইণ্টেল ৰড লাগিব ছাদৰ ৰড বান্টিঙত। আৰু এটা বান্টিং আছে আপোনাৰ 8 কুইণ্টেল ৰডে আপোনালোকৰ ছাদ বান্টিং হৈ যাব, কিন্তু জোৰ একেটা সমানেই হ'ব, ইমান কম বেছি নহয়। আৰু এটা বান্টিং আছে আপোনাৰ 1000 স্কুৱেৰত আপোনাৰ 12 কুইণ্টেল ৰড যাব। এইবিলাক আপোনাৰ হ'ল ছাদৰ মিস্ত্ৰী, আমি মিস্ত্ৰীৰ লগত কথা, আমাৰ লগত কথা। আমি যদি আপোনাৰ বাজেট বেছি থাকে তেতিয়াহ'লে আমি দিম, কামবিলাক পূৰা মজবুতকৈ কৰিম। এনেও আমাৰ ইঞ্জিনিয়াৰসকলে বাজেটৰ ওপৰত ভিত্তি কৰি এই আপোনাৰ ৰড বান্টিং হওক বা কলমৰ বাৰকেইটা আপোনালোকৰ বাজেটৰ ওপৰত ভিত্তি কৰি ইঞ্জিনিয়াৰসকলে দিয়ে। সেইটো কাৰণে কৈছোঁ আপোনালোকে কম টকাৰ বাজেটতো ঘৰ বনাব পাৰিব। ধৰি লওক এতিয়া আপোনাৰ বাজেট যদি বেছি থাকে, ধৰি লওক বিম এটাত কৈছোঁ, ছাদৰ বিমৰ কথাই কৈছোঁ। ছাদৰ বিমত আপোনাৰ 16 mm ৰড, কোনোবা ইঞ্জিনিয়াৰে আপোনাৰ 4ডাল ৰড দি পেলাই আকৌ তলত আপোনাৰ যিটো এটা পোষ্টৰ পৰা আৰু এটা পোষ্টৰ যিটো মাজৰ মিড ছেকশ্যন আছে, মধ্যৱৰ্তী অংশ আছে, তাত আপোনাৰ এক্সট্ৰা বাৰ 2টা দিবলৈ দিয়ে। আকৌ কলমত আকৌ এক্সট্ৰা বাৰ 2টা দিবলৈ দিয়ে। এনেকৈ যদি আমি হিচাপ কৰিবলৈ যাওঁ তেতিয়াহ'লে বিমত 6ডালকৈ ৰড যায়। আৰু যদি আপোনাৰ বাজেট কম আছে তেতিয়াহ'লে আপোনালোকে 5ডাল ৰডতো কাম চলিব, একো প্ৰব্লেম নাই, চিন্তা কৰিবলৈ একো নাই। সেইটো হ'ল। আৰু আপোনাৰ বিমৰ চাইজ যদি বাজেট বেছি থাকে, বিমৰ চাইজ দিয়ে আপোনাৰ 10x14, 10x16 এনেকুৱা দিয়ে। আৰু যদি বাজেট কম থাকে 10-12 দিলেও কোনো প্ৰব্লেম নাই। আমাৰ যিটো কাম বৰ্তমান চলি আছে এইটোৰ টাইবিমৰ চাইজ বহুত বেছি, এইটো 10x16। এইটো ৰড আপোনাৰ 20ৰ ৰড দিবলৈ দিছে বিমত। এনে আপোনাৰ যিবিলাক G+2, G+1 এনেকুৱা ফাউণ্ডেশ্যন থাকে, তাত আপোনাৰ ৰড দিয়ে 16 mm ৰড আপোনাৰ 4ডাল দি পেলাই এক্সট্ৰা বাৰ 2ডালকৈ দিবলৈ দিয়ে। আৰু যেতিয়া G+4 বা G+5 হয় তেতিয়া আপোনাৰ
20 ৰড ইউজ কৰিবলৈ দিয়ে আৰু কলমত আপোনাৰ 25 ৰড ইউজ কৰিবলৈ দিয়ে আৰু ধৰি লওক G+1 G+2 আপোনাৰ 16 ৰড ইউজ কৰিলেও কলমত ইউজ কৰিলেও কোনো ধৰণৰ টেনশ্যন নাই বা ভয় নাই। আপোনাৰ ছাদৰ হাইট যিমানেই বেছি হ'ব, বিল্ডিংটো যিমানেই ওখ হ'ব, সিমানেই আপোনাৰ জোৰ বেছি হ'ব লাগিব। আৰু একতলা ছাদৰ কাৰণে ইমান ভয় নাই। আপোনালোকে একতলা ছাদ যদি আপোনালোকে 4 চুটা ৰড দি পেলাই 4ডাল ৰড 4 চুটা দি পেলাই যদি আপোনালোকে একতলা ছাদ মাৰি দিয়ে, কোনো ভয় নাই। আৰু যদি আপোনালোকে 5তলা ফাউণ্ডেশ্যন দি ঘৰ বনায়, তেতিয়াহ'লে কিন্তু ভয় আছে, ওখ হ'ব। বিল্ডিংটো যিমান ওখ হ'ব, যিটো আমাৰ জোকাৰণিটো দিব, সেই জোকাৰণিটোৰ লগত বিল্ডিংটো যেতিয়া তলৰ অংশটো এনেকৈ গুচি যাব, ওপৰৰ অংশটো আকৌ লগে লগে যাব লাগিব। যদি ওপৰৰ অংশটো লগে লগে যাব নোৱাৰে, আকৌ যেতিয়া ই উল্টাকৈ আহিব, সেই ওপৰৰ অংশটো অলপ ঝাটকা খাব। সেইটো কাৰণে যিমান ওখ হ'ব সিমান ভয়। আৰু একতলা 2তলাৰ কাৰণে ইমান টেনশ্যন কৰিব নালাগে। বিল্ডিং বুলি ক'লে মানুহে ভয় খায় যে আমি বিল্ডিং কেনেকৈ বনাম। যেই নহওক, আজিৰ ভিডিঅ'টো মই ইমানতেই শেষ কৰিছোঁ। জয় আই অসম।